ইণ্টাৰভিউ একেবাৰে ওচৰ চাপি আহিছে আৰু নিশ্চয় চাগে সেইকাৰণে বহুতে অলপমান ভয় কৰি আছে। আপোনালোকে ভয় কৰিব নালাগে, অনুশীলন কৰি থাকক, যেনেকৈ কৰি আছে তেনেকৈ কৰি থাকক আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ এইখিনি সময়ত আপোনালোকে কিছুমান ধ্যান ৰাখিবলগীয়া কথা যথেষ্টখিনি আছে যিবিলাক আপোনালোকে ধ্যান নাৰাখে আৰু সেইটো কাৰণতে আপোনালোকৰ কি হয়, টাইমিং বেয়া হৈ যায়, কেতিয়াবা 10 ছেকেণ্ড 15 ছেকেণ্ড বেছি লাগি যায়। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু এইখিনি সময়ত মই যি টি ভিডিঅ' এনেও নবনাওঁ, মই আগৰ পৰাও যিখিনি ভিডিঅ' বনাওঁ ইম্পৰ্টেণ্ট আপোনালোকে জানিবলগীয়া বিষয়বিলাকৰ ওপৰতে বনাওঁ আৰু সেইকাৰণে এইখিনি সময়ত মই আৰু ভাল আপোনালোকক দি যাম, কেনেকৈ লাষ্টৰ সময়খিনি কিদৰে আপোনালোকে মেইনটেনেঞ্চ কৰিব আৰু ইণ্টাৰভিউ আগত কেনেকৈ আপোনালোকে ৰেষ্ট ল'ব আৰু তাৰ ওপৰতো মই ভিডিঅ' দি যাম। এতিয়াই মই কৈ নিদিওঁ আৰু যিহেতু সময় আছে অলপমান, সেইকাৰণে মই কৈ যাম, আপোনালোকে চিন্তা কৰিব নালাগে। ছোৱালীৰ বহুত বেছি সময় নাই আৰু ছোৱালীৰ ইণ্টাৰভিউবিলাক আগতে হয় আৰু যদি এইবাৰ আগতে হয় তেনেহ'লে বেছি সময় আৰু নাই, কিন্তু ল'ৰাৰ এতিয়াও কিছু সময় আছে আৰু 20 পৰা 25 দিন সময় ধুনীয়াকৈ আছে। সেইকাৰণে তেওঁলোকে এতিয়াও ভালকৈ অনুশীলন কৰিব পাৰে। আৰু চাওক, এটা কথা জানি লওক যে আপোনালোকে যদি চিডিউল এতিয়াও ফ'ল' কৰা নাছিলে, এতিয়াও ফ'ল' কৰিব পাৰে, একো কথা নাই। যে এনেকুৱা নহয় যে মই এতিয়া চিডিউল ফ'ল' কৰিলে কি মোৰ প্ৰেক্টিচ বেয়া হ'ব, টাইমিং বেয়া হ'ব নি? নহয়, টাইমিং আৰু আপোনালোকৰ 10-15 ছেকেণ্ড ভালহে হ'ব। তো সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। তো সেইকাৰণে যদি কোনোবা চিডিউল মতে কৰা নাছিল আৰু যদি এতিয়াও কৰিম বুলি ভাবিছে, কৰিব পাৰে, কোনো আপত্তি নাই। বাকী যিসকলে আগৰ পৰা চিডিউল নকৰি অনুশীলন কৰি আছে তেওঁলোকে তেনেকৈয়ে কৰি থাকক, একো সাল সলনি কৰিব নালাগে। লাষ্টৰ সময়ত আপোনালোকে এইটো নাভাবিব যে মই 32 মিটাৰ বেছি দৌৰিব লাগিব নেকি, নালাগে, কোনো প্ৰয়োজন নাই। যিটো চিডিউল আপোনালোকে ফ'ল' কৰিছিলে সেইটোৱে ফ'ল' কৰি যাওক আৰু লাষ্টৰ টাইমলৈকে তেনেকৈ কৰি যাব। চ' এতিয়া আপোনালোকে কি ধ্যান ৰখা উচিত? এইকেইদিনত আপোনালোকে জবৰদং প্ৰেক্টিচ কিন্তু একেবাৰে নকৰিব। এটা কমেণ্ট মই বহুত কমন পাই আছোঁ আৰু বহুতে চিডিউল নকৰি অনুশীলন কৰি আছে, বহুতৰ টাইমিং ভাল লাগিছে, মোক কমেণ্ট কৰি কৈ আছে যে দাদা মোৰ টাইমিং আগতকৈ বহুতখিনি ইম্প্ৰুভ হৈছে আৰু জানি যথেষ্ট ভাল লাগে, কাৰণ আপোনালোকৰ ছাকচেছ মানে মোৰ ছাকচেছ। যদি আপোনালোকৰ ছাকচেছ নহয় তেনেহ'লে মই ভিডিঅ' দিয়াৰ কোনো অৰ্থ নাই আৰু মোৰ এই চেনেলটোৰো কোনো অৰ্থ নাই। সেইকাৰণে আপোনালোকৰ ছাকচেছতে মোৰ ছাকচেছ আছে। যিমান আপোনালোকে চাকৰি পাব, যিমান ইণ্টাৰভিউ ভাল হ'ব, যিমান ছাকচেছ হ'ব, মই সিমানেই বেছি হেপী, কাৰণ মোৰ তেতিয়া ভিডিঅ'বিলাক সাৰ্থক হ'ব। সেইকাৰণে আপোনালোকে কষ্ট কৰি যাওক আৰু সকলোৱে সফল হ'বলৈ চেষ্টা কৰক। যিসকলৰ টাইমিং ভাল আহি আছে আৰু ইম্প্ৰুভ হৈ গৈ আছে, যথেষ্ট ভাল লাগে শুনি। কিন্তু এনেকুৱা কেইটামান কমেণ্ট পাইছোঁ য'ত মোক কৈছে যে দাদা মোৰ টাইমিং বেয়াহে হৈ গৈছে, লং জাম্প বেছিহে কমিহে গৈছে উল্টা। কি হৈছে যে ৰানিঙতো টাইম বেছি লাগি গৈছে, লং জাম্পো কমি আহিছে, কি কাৰণে এইবিলাক হৈছে? আপোনালোকে ইণ্টাৰভিউ লৈ ভয় খাই পেলাই বেছি টেনশ্যন লৈছে আৰু কি কৈছে, কিছুমানে যধে মধে প্ৰেক্টিচ কৰিছে, বেছিকৈ কৰি দিছে, যে মোৰ ইম্প্ৰুভ নাই হোৱা বুলি ৰাতিপুৱা দেখিছে তেওঁলোকৰ ইম্প্ৰুভ নাই হোৱা বুলি গধূলি মৰ্ণিং ইভিনিং 2 টাইমে হাৰ্ড কৰি দিছে। এই বস্তুটো আপোনালোকে নকৰিব, বহুত ডাঙৰ ভুল আপোনালোকৰ। আৰু বিশেষকৈ শেষ সময় হৈ আহিছে, এইখিনি সময়ত যদি আপোনালোকে অভাৰ হাৰ্ড ট্ৰেইনিং কৰি যদি অভাৰ ট্ৰেইনিঙৰ কাৰণে যদি ইঞ্জুৰি হৈ যায়, আপোনালোকৰ সকলো সপোন শেষ হৈ যাব। সেইকাৰণে এইটো কথা একদম ধ্যান ৰাখিব। মই আগতেও কৈ আহিছোঁ যে আপোনালোকে অভাৰ ট্ৰেইনিং কৰাৰ পৰা সদায় বাচি থাকিব, অভাৰ ট্ৰেইনিং কেতিয়াও নকৰিব, যিটো প্ৰয়োজন সিমানেই কৰিব। সেইকাৰণে আপোনালোকে এই কথাটো ধ্যান ৰাখক। আৰু এইটো শেষ সময়, যদি শেষ সময়টোত যদি আপোনালোকৰ কিবা এটা হৈ যায় বা টাইমিং যদি বেয়া হৈ যায়, আৰু এবাৰ গম পাইছে আপোনালোকৰ কাট অফো যথেষ্ট হাই যাব, যিমানখিনি দেখা পোৱা গৈছে। সেইকাৰণে আপোনালোকৰ কম্পিটিশ্যন যথেষ্ট টাফ হ'ব। সেইকাৰণে আপোনালোকে অলপমান কষ্ট কৰিব লাগিব আৰু কষ্ট অভাৰ নহয়, আকৌ যিটো কষ্টৰ প্ৰয়োজন সিমানখিনিয়ে কৰিব লাগিব। মই বাৰে বাৰে কৈ আছোঁ যে মৰ্ণিং আপোনালোকে চিডিউল অনুসৰি কৰক আৰু ইভিনিং টাইমত অলপমান লাইট ট্ৰেইনিং কৰক। 2 টাইম সমানে হাৰ্ড নকৰিব। 2 টাইম যদি সমানে হাৰ্ড কৰি দিয়ে তেতিয়া আপোনালোকৰ কি হ'ব, বডিটো ৰিকভাৰ নহ'ব। আৰু যেতিয়া আপুনি আকৌ পাছৰ দিনা ৰাতিপুৱা আহি অনুশীলন কৰিব, আপোনালোকৰ একদম শৰীৰটো দুৰ্বল লাগিব, ভৰিত জোৰ নাইকিয়া হ'ব। এইটো মোক কমেণ্ট কৰি আছে যে দাদা মোৰ ভৰিকেইটা একেবাৰে দুৰ্বল হৈ গৈছে। এইবিলাক কাৰণতে হৈছে। আপোনালোকে ধ্যান ৰাখক যে কিমানখিনি আপোনালোকে অনুশীলন কৰিব লাগে সিমানেই কৰক, তাতকৈ বেছি কৰিবলৈ গ'লে আপোনালোকৰ ৰিকভাৰ নহ'ব। আৰু ৰিকভাৰ নহ'লে কি হ'ব, আপোনালোকৰ ভৰিত পাৱাৰ নাহিব, স্পীড কমি যাব, ৰানিং বেয়া হ'ব, লং জাম্প বেয়া হ'ব, চবেই বেয়া হৈ যাব। সেইকাৰণে এই কথাখিনি আপোনালোকে ফ'ল' কৰক। আৰু এইকেইদিনত আপোনালোকে এটা বহুত বেয়া হেবিট আছে, সেই হেবিটটো একদম আঁতৰাই দিয়ক, ৰাতি দেৰিলৈকে মোবাইল টিপি থকা আৰু ৰিলচ চাই থকা, এই আদতটো আপোনালোকে আঁতৰাই দিয়ক এইকেইদিনৰ কাৰণে। সোনকালে শুবলৈ চেষ্টা কৰক যাতে অলপমান আৰু টোপনিটো বেছি হয়। 7 ঘণ্টামান যদি শুব পাৰে যথেষ্ট ভাল। যদি টোপনি ভাল নহয় আপোনালোকৰ ৰিকভাৰ নহ'ব। মই বাৰে বাৰে আগতেও কৈ আহিছোঁ, এতিয়াও কৈছোঁ, এতিয়াও আপোনালোকে শুধৰাই লওক। যদি এইটো ভুল এতিয়াও কৰি আছে, এতিয়াও আপোনালোকে শুধৰাই লওক। যি আগতে ভুল কৰিলে কমচে কম এইকেইদিন আপোনালোকে শুধৰাই লওক, তেতিয়াও আপোনালোকৰ চাব যথেষ্টখিনি ভাল ৰিজাল্ট পাব। কাৰণ ল'ৰাৰ এতিয়াও সময় আছে। আৰু ছোৱালীকো কৈছোঁ, সকলোকে কৈছোঁ, মই কোনো ল'ৰাৰ বুলি নহয়, ল'ৰা ছোৱালী সকলোকে কৈছোঁ, এই মোবাইল দেৰিলৈকে টিপি থকা আৰু ৰিলচ চাই থকা, ভিডিঅ' চাই থকা, এই বস্তুবিলাক বাদ দিয়ক। মোবাইল টিপি থকাটো, ৰাতি 12টা-1টা বজালৈকে মোবাইল টিপি থকা অভ্যাসটো বাদ দিয়ক। সেইটো একদমেই ভাল সময় নহয়। যদি আপোনালোকে ৰাতি 12টা-1টা বজাত যদি ভিডিঅ' চাই থাকে, ৰাতিপুৱা যদি সোনকালে আহি অনুশীলন কৰে, আপোনালোকৰ ৰিকভাৰ হ'ব ক'ৰ পৰা? চ' সেইকাৰণে মোবাইল আপোনালোকে নিজৰ বিচনাৰ পৰা অলপ আঁতৰত ৰাখক আৰু শুই যাওক। যিমান আপোনালোকৰ টোপনিটো ভাল হ'ব, সিমানে ৰিকভাৰ হ'ব, সিমান আপোনালোকৰ ষ্টেমিনা আহিব। লগতে খোৱাটোত ধ্যান দিয়ক আৰু বাহিৰৰ বস্তু আপোনালোকে একদম নাখাব, ফাষ্ট ফুড একদম নাখাব, এইবিলাকৰ পৰা একদম আঁতৰি থাকক। যদি এতিয়াও খাইছিলে এইকেইদিন একদম বন্ধ কৰি দিয়ক। আৰু মছলা, খুব বেছি মছলা থকা, খুব বেছি তেল থকা এইবিলাক বস্তুটো একদমেই নাখাব, এইবিলাকৰ পৰা একদম আঁতৰি থাকক। অকমান ভুলৰ কাৰণে আপোনালোকৰ 20-30 ছেকেণ্ড বেয়া হৈ যাব। আৰু 20-30 ছেকেণ্ড বেয়া হোৱা মানে আপোনালোকে গম পাইছে যে আপোনালোকৰ মাৰ্কছ কমি গুচি যাব। সেইকাৰণে এই ভুলবিলাক আপোনালোকে নকৰিব। এইকেইদিন আপোনালোকে ধৈৰ্য ধৰক,
তাৰপিছত আপোনালোকে যদি এবাৰ ছাকচেছ হৈ যায় তাৰপিছত যি মন খাব পাৰে। তো খোৱাটো মই ৰিকমেণ্ড নকৰোঁ, এনেও বেয়া খোৱাটো, তথাপি আপোনালোকে তেতিয়া অলপ চলপ যদি খায়ো কোনো কথা নাই, তেনেকুৱা ধৰণৰ নিয়মবিলাক ফ'ল' নকৰিলেও হয়তো আপোনালোকৰ সিমান প্ৰব্লেম নহ'ব, কিন্তু এতিয়া বহুত বেছি প্ৰব্লেম হ'ব। সেইকাৰণে এইকেইদিনত যথেষ্ট বেছি ধ্যান দিয়ক আৰু ভয় কৰিব নালাগে। আপোনালোকে এইবিলাক টেনশ্যন নল'ব যে মোৰ ভৰি উইক হৈ গৈছে, মোৰ এনাৰ্জি নাইকিয়া হৈছে, সেইবিলাক আপোনালোকৰ মনৰ ভাৱ। অলপমান আপোনালোকে মেণ্টেলি ষ্ট্ৰং কৰক নিজকে। যদি মেণ্টেলি ষ্ট্ৰং নাথাকে, আপুনি শাৰীৰিকভাৱে যিমানে ষ্ট্ৰং নাথাকক কিয় কোনো লাভ নাই। যদি আপোনালোকৰ মানসিকভাৱে যদি আপুনি শক্তিশালী হ'ব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ যিমান গাত শক্তি থাকিলেও আপোনালোকৰ ৰানিং বেয়া হ'বই, লং জাম্প বেয়া হ'বই। সেইকাৰণে মানসিকভাৱে নিজকে ষ্ট্ৰং কৰক। ভয় খাবলগীয়া কথা কি আছে? আপোনালোকে দৌৰিব লাগিব, ইয়াতো দৌৰি আছে, তাতো দৌৰিবই লাগিব। ইণ্টাৰভিউত আপোনালোকক বেলেগ কিবা শাস্তি নিদিয়েতো তাত ভয় খাবলৈ। দৌৰিবইতো লাগিব, দৌৰিব লাগিব, লং জাম্প মাৰিব লাগিব, আৰু লগতে আপোনালোকৰ ফিজিকেল চাব, তো সেইটো কোনো ডাঙৰ কথা নহয়। চ' ল'ৰাৰ চিনাপ থাকিব, তো কোনো ইয়াত যিখিনি কৰি আছে সেইখিনিতো তাত কৰিব, তো ভয় খাবলগীয়া কি কথা আছে? যিটো টাইমিঙত আপোনালোকে ইয়াত দৌৰিছে তাতো ছেম ৰানিং কৰক, ছেম একেধৰণৰ টাইমিং দিবলৈ চেষ্টা কৰক, অলপ ভাল কৰিব চেষ্টা কৰক। একেধৰণৰ টাইমিং নহয় আচলতে, তাত অলপমান আৰু ভাল টাইমিং দিবলৈ চেষ্টা কৰিব লাগে। সেইকাৰণে এইবিলাক আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ তাত আপোনালোকে গৈ পেলাই যিখিনি ইয়াত কৰি আছে, ফিল্ডত লং জাম্প মাৰিছে, দৌৰিছে আৰু চিনাপ মাৰিছে, এই একেখিনিয়ে গৈ তাতে কৰিব লাগিব। চ' একেখিনিয়ে যদি কৰিবলগীয়া আছে, তাত আপোনালোকৰ কোনো শাস্তি দিবলগীয়া নাই যে আপোনালোকে ভয় খাবলগীয়া কিবা কথা আছে। তো ভয় খালেও কি হ'ব? ভয় খালে আপোনালোকৰ নিজৰ লোকচান হ'ব, যে টাইমিং বেয়া হৈ যাব। ত' তাতকে আপোনালোকে ভয় নোখোৱাকৈ নিশ্চিন্ত মানে একদম আৰামছে আপোনালোকে অকণমান, লগতে ৰানিং কৰোঁতে অকণমান ভগৱানক স্মৰণ কৰি ল'ব, অলপমান শক্তি পাব। সেইকাৰণে আপোনালোকে কি কৰিব? এইবিলাক ভয় খাব নালাগে, ভয় মনৰ পৰা আঁতৰাই দিয়ক। একেবাৰে আৰামছে যেনেকৈ ফিল্ডত ৰানিং কৰি আছে এনজয় কৰি থাকক আপোনালোকে। তাতো গৈ কোনো টেনশ্যন ষ্ট্ৰেছ নহয়, একেধৰণে ৰানিং কৰক, তেতিয়া আপোনালোকৰ ভাল হ'ব। আৰু এই কথাকেইটা ধ্যান ৰাখিব এইকেইদিন। আৰু এতিয়া মই নিশ্চয়কৈ আপোনালোকক ৰানিং চিডিউল বা একো দিবলগীয়া নিশ্চয় নাই, যিখিনি হৈছিলে আগতে মই দিয়ে গৈছোঁ। বাকী যিমানখিনি পাৰোঁ মই এইটো সময়ত আপোনালোকক হেল্প কৰি যাম, চিন্তা কৰিব নালাগে। তাৰ কাৰণে কমেণ্ট কৰি দিব, কিবা যদি প্ৰব্লেম হৈছে আপোনালোকে কমেণ্ট কৰি দিব। যেতিয়া মই 2-3টা একেধৰণৰ কমেণ্ট পালে মই ভিডিঅ' লগালগ বনাই দিম। সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। মই আপোনালোকৰ কমেণ্ট প্ৰত্যেকৰে কমেণ্ট পঢ়োঁ, প্ৰত্যেককে ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। মই ইগন'ৰ কাকোৱে নকৰোঁ, কাৰণ মই গম পাওঁ যে আপোনালোকৰ এটা এটা কমেণ্ট যথেষ্ট দৰকাৰী কুৱেশ্যন থাকে, তাত আপোনালোকৰ যথেষ্টখিনি প্ৰব্লেম থাকে, আৰু মই সেই প্ৰব্লেমখিনি ছল্ভ কৰিব চেষ্টা কৰোঁ যিমানলৈকে পাৰোঁ। সেইকাৰণে সকলোৱে ভালকৈ অনুশীলন কৰি থাকক আৰু ভয় খাব নালাগে। আৰামছে আপোনালোকে যেনেকৈ অনুশীলন কৰি আছিলে তেনেকৈ কৰি থাকক, খুব অভাৰ খালী নকৰিব। যি ধৰণে নিছিলে সেইধৰণে নি থাকক। আৰু লাষ্টৰ সময় বুলি আপোনালোকে টাইমিং বেয়া লাগিছে বুলি ভয় খাই বহুত বেছি বঢ়াই নিব নালাগে। একেধৰণে নি থাকক, অলপমান বঢ়াব পাৰে। বাকী এতিয়া আপোনালোকে অনুশীলন ক্ষতি নকৰিব, সকলোৱে ভালকৈ কৰি থাকক, সকলোৱে নিশ্চয় ভাল হ'ব। আশা কৰিছোঁ আপোনালোকে কথাখিনি নিশ্চয় বুজি পালে, আৰু যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে, মই সকলোকে নিশ্চয় ৰিপ্লাই কৰিম। যদি ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।